অনুজনে বজাইছে দেৱবাদ্য। অনুজনে সুন্দৰকৈ গাইছে বৰগীত। অনুজন আকৌ ব্যস্ত সত্ৰীয়া নৃত্য অংকীয়া নাটক। তেওঁলোক একক আৰু অনন্য। পাঠ্যক্ৰমৰ পঢ়া শুনাৰ মাজতো এনেকৈ হয়তো কৰবাত সুখী সিহঁত। পঢ়া শুনাৰ উপৰিও যে আমি এটা ইমান ধুনীয়া সময় অতিবাহিত কৰি আছোঁ, বহুত ভাল লাগে। মই সত্ৰীয়া নৃত্য আৰু বৰগীত শিকি আছোঁ, 2019 চনৰ পৰাই শিকি আছোঁ। ভাল লাগে যেতিয়া আমি মানে একেৰাহে পঢ়া কামটো কৰি থাকিব নোৱাৰোঁ, তেতিয়া আমি যদি পঢ়াৰ মাজতে অকণমান বৰগীতকে গুণগুণাই চাওঁ, যদি অকণ নাচিয়ে চাওঁ, তেতিয়া মানে মনটো ভাল লাগি যায়, আকৌ মানে পঢ়াৰ প্ৰতি ধাউতিটো বাঢ়ি যায়। জগতগুৰুৰ সৃষ্টিৰাজিৰ সাধনাত ব্ৰতী এজাক চেমনীয়া। বিগত 6 বছৰ ধৰি গুৰু দুজনাৰ সৃষ্টিৰাজিৰে অনুপ্ৰাণিত হৈ গুৰু দুজনাৰ কৃষ্টিৰ চৰ্চা কৰি আহিছে এখন গাঁৱৰ ছাত্ৰ ছাত্ৰীয়ে। মহাপুৰুষীয়া সংস্কৃতিৰে জীপাল হৈ পৰিছে গোলাঘাটৰ নাওখলীয়া গাঁও। প্ৰথমে দেখুৱাই লৈছোঁ কেইটিমান দৃশ্যপট। বৰ্ষৰ পৰাই ধাৰাবাহিকভাৱে মহাপুৰুষীয়া সংস্কৃতি সাধনা কৰি আহিছে গাঁওখনৰ এই চেমনীয়াসকলে। বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি লাভ কৰি আহিছে সফলতা। 2019 চনৰ পৰা আৰম্ভ হৈছে। এইটো হ'ল আমাৰ ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যন বুলি এটা অগ্ৰণী অনুষ্ঠান আছে যোৰহাটৰ মূল কেন্দ্ৰ। সেই তাৰ পৰা আমি অসমৰ বিভিন্ন স্থানত সংস্কৃতিৰ শিক্ষা দিওঁ। বিশেষকৈ যিবিলাক স্থানত এই সংস্কৃতিৰ কোনো প্ৰভাৱ নাথাকে, তেনেকুৱা স্থানত গাঁৱে ভূঞে আমি এই অনুষ্ঠানবিলাক অনুষ্ঠিত কৰোঁ বিভিন্ন নামেৰে। সেই ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ এইটো এটা ভূমি চেণ্টাৰ। এই চেণ্টাৰত আমি প্ৰথমতে গুৰু সংস্কৃতিৰ দুজনা গুৰুৰ যি সংস্কৃতিৰ নৃত্য, গীত, বাদ্য, ভাওনা, অংকীয়া ভাওনালৈকে আমি এই তিনিওটা বিষয়তে এই কণ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দি আহিছোঁ আজি 2019 চনৰ পৰা। এতিয়া আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে সংগীত সত্ৰৰ অধীনত পৰীক্ষা দি আছে নৃত্য, গীত, বাদ্যৰ লগতে তেওঁলোকে বিভিন্ন স্থানত অনুষ্ঠান প্ৰদৰ্শন কৰিছে, গায়ন বায়ন, অংকীয়া ভাওনা প্ৰদৰ্শন কৰিছে। তাৰ লগে লগে আমাৰ গোটেই ছাত্ৰ ছাত্ৰীৰ ভিতৰত এজন ছাত্ৰই এটা সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো CCRT বুলি কয়, চেণ্টাৰ কালচাৰেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, তাৰ পৰা তেওঁ জলপানী পাবলৈ সক্ষম হৈছে বৰগীত বিষয়ত। যোৰহাটৰ অগ্ৰণী অনুষ্ঠান ব্ৰহ্মপুত্ৰ কালচাৰেল ফাউণ্ডেশ্যনৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক দি অহা হৈছে বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য লগতে অংকীয়া নাটৰ প্ৰশিক্ষণ।
এনেদৰেই যেন এক সুস্থিৰ বাতাবৰণ সৃষ্টি হৈ আহিছে গাঁওখনত। আনফালে পশ্চিমীয়া সংস্কৃতিৰ পৰিৱৰ্তে মহাপুৰুষীয়া আদৰ্শত মজগুল হৈ বছৰ বছৰ ধৰি এনেদৰে সাধনাত ব্ৰতী হৈ থকা ছাত্ৰ ছাত্ৰীসকলক প্ৰশংসাও কৰিছে বিভিন্নজনে। বহুত ভাল লাগে, কাৰণ আমাৰ আজিকালি কি হৈছে পশ্চিমীয়া সংস্কৃতি বা অন্যান্যখিনি যেনেকৈ কৰিছে, কিন্তু আমাৰ শংকৰদেৱ মাধৱদেৱৰ যিখিনি চহকী ভঁৰাল সেইখিনিক আমি আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ, আৰু ল'ৰা ছোৱালীখিনি শিকি এইখিনি যাতে ভাল মানুহ হয়, আজিকালি যিখিনি বিশৃংখলতাটো নাথাকে তাৰ কাৰণে মই অকণমান চেষ্টা কৰিছোঁ। সত্ৰীয়া নৃত্য, খোলবাদ্য, অংকীয়া নাট, আৰু এতিয়া আমি মানে ভোৰতাল নৃত্যও প্ৰশিক্ষণ ছাৰে দিব। গাঁওখনৰ বাবে যেন এতিয়া এক আদৰ্শ হৈ পৰিছে এই চেমনীয়াসকল। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।